ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ প্ৰথম ছেমিষ্টাৰৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চন পৰ্যন্ত এইটো প্ৰথম চেপ্টাৰ আৰু দ্বিতীয় গড়ৰ 1 নম্বৰ গড়টো আলোচনা কৰা হৈছে। আজি দ্বিতীয় গড়টো আলোচনা কৰি দিম। দ্বিতীয় পাৰ্টৰ দ্বিতীয় গড়টো আলোচনা কৰি দিম। এইটো বহুত সৰু চেপ্টাৰ হয়, 4-5টা মান কুৱেশ্যন হ'ব, তোমালোকৰ শেষ হৈ যাব এইটো চেপ্টাৰ। মই এনেকৈ ভিডিঅ' তোমালোকক দি থাকিম, তোমালোকে কিন্তু ভিডিঅ'বিলাক চাবা আৰু তোমালোকক কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে চোৱা কিন্তু ছাবস্ক্ৰাইবটো নকৰা। মোৰ চেনেলত কেইজনমান আছে, মই এই কেইজনমানৰ কাৰণে মই কিন্তু ভিডিঅ' দিম। এইটো নাভাবিবা যে মোৰ চেনেলত কম ছাবস্ক্ৰাইব আছে মই ভিডিঅ' নিদিওঁ, মই দি থাকিম, টেনশ্যন নকৰিবা। এই অসমীয়া শেষ হোৱাৰ পিছতে মই ইকনমিক্সৰ ভিডিঅ' দিম আৰু এডুকেশ্যন পলিটিকেলৰ ভিডিঅ' দি দিম। মই সোনকালে দিম, মানে ডেইলি দিয়াৰ চেষ্টা কৰিম। মোৰ অলপ কাৰণ আছিল কাৰণে মই কাম আছিল অলপ, তাৰ কাৰণে মই ভিডিঅ'খিনি দিব পৰা নাই। যিহেতু মই অলপ এঠাইত গৈছিলোঁ, সেইকাৰণে তো আহক মই তোমালোকৰ এই প্ৰশ্ন আৰু উত্তৰবিলাকো আলোচনা কৰি দিওঁ টাইম পাছ নকৰাকৈ। তো এইটো চেপ্টাৰটোৰ নাম হ'ল পাৰ্ট 2, গড়টোৰ পাৰ্ট 2 হয় লোকগীত কাইনা পাৰ কৰা হে। এইটো হয়, এইটো ভেৰি ইম্পৰ্টেণ্ট। 2-3টা মান কুৱেশ্যন আছে, বেছি নাই, যিহেতু পাৰ্টে সৰু হয়। চাওক এইখিনিয়ে নাই। তো ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল মানে 2 নম্বৰ কুৱেশ্যনটো হ'ল, মই কিন্তু 1 মাৰ্কৰ কুৱেশ্যন নিদিওঁ, মই লাষ্টত একেবাৰে দি দিম এটা ভিডিঅ'ত 30 মিনিট 1 ঘণ্টাৰ মই ভিডিঅ' দি দিম, গোটেইকেইটা পাৰ্টৰ একেবাৰে দি দিম, তোমালোকে পঢ়ি ল'বা। নহ'লে মই বেলেগ ভিডিঅ'ত দি দিম। কামৰূপী চমু প্ৰশ্ন উত্তৰ। কামৰূপী লোকগীতসমূহ প্ৰধানকৈ কোন অঞ্চলত প্ৰচলিত হৈ আছিল? এইটো হ'ল পৰীক্ষাত আহে তোমাৰ কি ছেশ্যনেলত আৰু ফাইনেলত চাই ল'বা। আৰু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটোতো ফাইনেলত আহে আৰু ছেশ্যনততো দেখাই যায়, মানে আহিয়ে থাকে, এইটো কমন প্ৰশ্ন এই পাঠৰ পৰা। কামৰূপী লোকগীত লগত সংগত কৰা বাদ্যযন্ত্ৰসমূহৰ নাম কি? সেই প্ৰধানকৈ পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হ'ল এইবিলাক, যেনেকুৱা দোতাৰা, একতাৰা, খুৰী, তাৰপিছত আছে বাঁহী, তাল, ঢোলক আদি বাদ্য কামৰূপী লোকগীতৰ লগত ব্যৱহাৰ কৰা হয়। এইটো হ'ল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইবিলাক তোমালোকে 2 মাৰ্ক লৈ লিখি ল'বা। আৰু তোমালোকৰ 10 মাৰ্কৰ প্ৰশ্ন হয়, এইটো 10 মাৰ্কৰ পৰা এটা আহে, যিকোনো এটা আহিব, কেতিয়াবা আহে কেতিয়াবা নাহে, কিন্তু এইটো অহা দেখা যায়। কামৰূপী লোকগীত বুলিলে কি বুজায়? কামৰূপী লোকগীতসমূহৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা কৰা। এইখিনি ইয়াত ডাঙৰকৈ দিয়া আছে, তোমালোকে পঢ়ি পিনে ৰিডিং পঢ়ি পিনে তোমালোকে কিন্তু কি কৰিবা, সৰুকৈ লিখিবা। এইটো মোটামুটি তোমালোকৰ 5-6-7 মান পেজ হ'ব। তোমালোকে লিখিলে 3 পেজ 4 পেজ 10 মাৰ্কৰ কাৰণে, একচুৱেলি 4 পেজ 10 মাৰ্কৰ কাৰণে বহুত হয়, মানে হৈ যায়, 10 মাৰ্ক প্ৰপাৰলি তোমালোকে পাই যাবা। আৰু এটা প্ৰশ্ন, তোমালোকে এইটো আহে কেতিয়াবা, আহিব সম্ভাৱনা আছে, মই নকওঁ যে নাহে। তোমালোকে কিন্তু পঢ়ি ল'বা, ৰিডিং পঢ়ি ল'লে কিন্তু তোমালোকৰ বনাই লিখিব পাৰিবা। অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ লোকগীতৰ আধাৰত কামৰূপী লোকগীতৰ বিষয়ে বিশ্লেষণ কৰা। এইখিনিয়ে তোমালোকে চাই লোৱা ভালকৈ, মই ভালকৈ দেখুৱাই আছোঁ। মই ভিডিঅ' দিব পৰা নাই কাৰণ মই এটা কাম আছিল, সেইকাৰণে মই এঠাইলৈ গৈছিলোঁ, সেইকাৰণে মই এইটো প্ৰশ্ন মই আকৌ দেখুৱাইছোঁ। তোমালোকে কিন্তু ভিডিঅ' চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা, কিন্তু ছাবস্ক্ৰাইবটো কৰি ল'বা। এইটো ফেমিলি মোৰ এই ফেমিলিটো মই ডাঙৰ বনাব ইচ্ছা আছে, তোমালোকে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে। আৰু তোমালোকে যদি BA 5th-4th ছেমিষ্টাৰৰ ডাঙৰ ভাই-ভনীসকল লগত থাকে,
তোমালোকে কিন্তু এই চেনেলটো শ্বেয়াৰ কৰি দিবা, কাৰণ মই BA চব প্ৰশ্নৰ উত্তৰবিলাক, চব ছেমিষ্টাৰৰ প্ৰশ্নৰ উত্তৰবিলাক মই কি কৰোঁ, ডিছকাছ কৰোঁ। তো আহক, আৰু এটা 3 নম্বৰ প্ৰশ্নটো হ'ল এইটো, তোমালোকে চাই লোৱা, অহাৰ সম্ভাৱনা কিন্তু আছে, তোমালোকে ভালকৈ পঢ়ি ল'বা। ইয়াৰ ভিতৰত ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল এইটো, কামৰূপী লোকগীতৰ লগত সংগত কৰা বাদ্যযন্ত্ৰসমূহৰ নাম কি কি? এইটো এটা 2 মাৰ্কৰ আৰু এটা 10 মাৰ্কৰ আছে। এই কামৰূপী লোকগীত বুলিলে কি বুজা? কামৰূপী লোকগীতৰ বিষয়ে এটি পৰিচয়মূলক আলোচনা কৰা। এইখিনিয়ে তোমালোকে কিন্তু পঢ়ি ল'বা, আৰু চেনেলটো লাইক আৰু শ্বেয়াৰ কৰি দিবা, আৰু তোমাৰ বন্ধু বান্ধৱী আৰু ছাবস্ক্ৰাইব কিন্তু কৰি ল'বা। থ্যাংক ইউ।